আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে এটা নিউজ চাবলৈ পাইছোঁ। আচলতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন ইমান মিছলীয় হোৱাৰ কোনো প্ৰয়োজন নাই। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে অসমীয়া মানুহৰ নামত কোনো ধৰণৰ এই নোটিছ দিয়া হোৱা নাই। কিন্তু মই কৈছোঁ আজি বিলেচিপাৰা পূব সমষ্টিত আজি আপুনি চাওক, আপোনাৰ লক্ষীগঞ্জ, ৰাণীগঞ্জ, বাগমাৰী, আমাৰ চাপৰ, কাজিপাৰা, ৰৌমাৰী, আপোনাৰ ৰঙামাটি, চচলাপাৰা, এইবিলাকৰ মানুহবিলাক কি দেশী জনগোষ্ঠীৰ মানুহ নহয় নেকি? এইবিলাক মানুহ কি অসমীয়া মুছলিম নহয় নেকি? এইজন মুখ্যমন্ত্ৰী নিজে আমাক কিছুদিন আগত স্বীকৃতি দিছিল যে দেশী জনগোষ্ঠীৰ মানুহখিনি আমাৰ খিলঞ্জীয়া মানুহ হয়। আজি এইখন চৰকাৰে আজি আমাৰ দেশী জনগোষ্ঠীয় মানুহখিনিৰ ওপৰত যি অত্যাচাৰ কৰি, আমাৰ দুখীয়া মানুহৰ ওপৰত যি অত্যাচাৰ কৰি, যি ফৰ্ম 7ৰ জৰিয়তে ভোটৰ তালিকাৰ পৰা নাম কাটিবলৈ ষড়যন্ত্ৰ চলিছে, এই ষড়যন্ত্ৰক আমি ধিক্কাৰ জনাইছোঁ। আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, যদি আপুনি সঁচাকৈয়ে আমাৰ দেশী মুছলমান মানুহখিনিক আপুনি ভাল পায়, তেনেহ'লে অতি সোনকালে আমাৰ দেশী জনগোষ্ঠীৰ মানুহখিনিৰ নামত যি আপত্তি দেখুওৱা হৈছে, এই আপত্তি 2 ফেব্ৰুৱাৰীৰ আগত উঠাই ল'বলৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ যে বিলেচিপাৰা সমষ্টিত যিজন ৰাজনৈতিক নেতাই এইবিলাক কাম কৰি আছে, এইবিলাক কামৰ পৰা বিৰত থাকিবলৈ আমি দেশী জনগোষ্ঠীয় মঞ্চক সকিয়ানি দিছোঁ। নহ'লে অনাগত দিনত আমি দেশী অঞ্চলত এই নেতাকৰ্মীসকলক আমি দেশী অঞ্চলত প্ৰৱেশ কৰিবলৈ একেবাৰে নিষিদ্ধ কৰি দিম। য'তে যায় ত'তে আমি দেশী জনগোষ্ঠীয় মঞ্চই উপস্থিত হৈ সিহঁতৰে প্ৰতি উত্তৰ দিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। আমি এটাই দাবী জনাইছোঁ যে যিহেতু 10 ফেব্ৰুৱাৰী তাৰিখে চূড়ান্ত তালিকা প্ৰকাশ পাব, তাৰ আগত আমি 2 ফেব্ৰুৱাৰীলৈকে সময়সীমা নিৰ্ধাৰিত কৰি দিছোঁ। এই 2 ফেব্ৰুৱাৰীৰ আগত আমাৰ দেশী অসমীয়া মুছলমানৰ নামত যি আপত্তি আহিছে, এই আপত্তি অসম চৰকাৰে নিষ্ক্ৰিয় কৰিব লাগে। আৰু যিসকল ব্যক্তিয়ে এই আমাৰ মানুহখিনিৰ ওপৰত আপত্তি দৰ্শাইছে, সেই মানুহখিনিৰ ওপৰত আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।